কোনে নগৰে চহৰে বহুতো সুপ্ত প্ৰতিভা আছে। এই সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি আমি নগাঁৱৰ সামাজিক সাংস্কৃতিক তথা ক্ৰীড়া অনুষ্ঠান সূৰ্যোদয় প্ৰতিষ্ঠা কালৰে পৰা সুৰৰ নিজৰা উদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতা আয়োজন কৰি আহিছে। এই বছৰো 2024 চনৰ 15 অক্টোবৰ তাৰিখে সুৰৰ নিজৰা উদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকা প্ৰতিযোগিতা এখনি আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰতিযোগিতাখনি নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত হ'ব। ইয়াৰ বয়সৰ কোনো নিৰ্ধাৰিত হেৰি নাই, সময় বয়সৰ কোনো বাৰ্ডেন নাই, সকলো প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীয়ে আমাক খবৰ কৰিছে, ডিব্ৰুগড়েই হওক, বিশ্বনাথ চাৰিআলিয়েই হওক, লখিমপুৰেই হওক, তেওঁলোকে আমাক খবৰ কৰিছে। গতিকে আপোনালোকৰ সহায় সহযোগিতাত নিশ্চয় এই অনুষ্ঠানটি এটা নতুন ৰূপ পাব বুলি আমি আশা কৰি আজি প্ৰেছ মিটটি আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকে শুনি নিশ্চয় ভাল পাব। এই সুৰৰ নিজৰা মঞ্চৰ পৰাই 2014 চনত নাহিদ আফ্ৰিন আমাৰ এই সূৰ্যোদয় মঞ্চৰ পৰাই ইয়াত চূড়ান্ত বিজয়ী হৈ তেওঁ ইণ্ডিয়ান আইডলত ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছিল। ঠিক সেইদৰে 2016 চনত বিদিশা শৰ্মাই এই সুৰৰ নিজৰা মঞ্চতেই চূড়ান্ত বিজয়ী হৈ ভইচ ইণ্ডিয়া কিডছত তেওঁ টপ 5ত স্থান পাবলৈ সক্ষম হৈছিল। বিচাৰকৰ কথাটো আমি এইবোৰ অপেন কৰা নাই। বিচাৰকৰ কথাটো অকণমান চিক্ৰেটাৰী থাকে, যেনে বিচাৰক আন বিচাৰকে থাকিব। আমাৰ আগতেও তেনেকৈ আমি ইয়াত যজ্ঞ বেজবৰুৱা ছাৰ, আমাৰ সূৰ্য গোস্বামী ছাৰ, সূৰ্য দাস ছাৰ, জেপি দাস ছাৰ, তেনেকুৱা ধৰণৰ আমি তেনেকৈ মানুহ গতিকে আমি চাইছিলোঁ। হয়, পুৰস্কাৰ পুৰস্কাৰ ক্ষেত্ৰত আমিতো প্ৰথম পুৰস্কাৰ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ 8,000 টকা আৰু তৃতীয় পুৰস্কাৰ 7,000 টকা, লগতে স্মাৰক আৰু মানপত্ৰ দিয়া হ'ব। তাৰ বাহিৰেও আমি আসাম টকছৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ। বিভিন্ন কিছুমান পৰ্টেল চেনেলৰ লগত আমি কথা পাতিছোঁ যে তেওঁলোকে আমাক তেওঁলোকে মঞ্চ এখন দিব বুলি পেলাই আমাক চেনেলৰ জৰিয়তে আমাক ভৰ্তি মাচুল আছে। ভৰ্তি মাচুল 500 টকা। আৰু বিশেষভাৱে সক্ষম বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে কোনো ভৰ্তি মাচুল, তেওঁলোকে বিনামূলীয়াকৈ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বাদ্যযন্ত্ৰ নাই। বাদ্যযন্ত্ৰ যদি প্ৰতিযোগীয়ে ভাবে তেনেহ'লে প্ৰতিযোগী নিজে আনিব পাৰে, কিন্তু আমাৰ সূৰ্যোদয়ৰ তৰফৰ পৰা আমি বাদ্যযন্ত্ৰ আমি যোগাৰ কৰোঁ। কিমান প্ৰতিযোগীয়ে বৰ্তমান আমাক নগাঁৱৰ কিছু বিশেষ আমাক এতিয়া খালি আমাৰ মিউজিচিয়ান যিসকল আছে তেওঁলোকে জনাইছে, কিন্তু প্ৰতিযোগী হিচাপে আমাৰ নগাঁৱৰ বাহিৰৰে ইতিমধ্যে আমাৰ লগত যোৱা হৈছে। ছ'চিয়েল মিডিয়াত দি থোৱা আছে। তাৰ বাহিৰেও আমাৰ যিমান নগাঁৱত হওক বা নগাঁৱৰ বাহিৰত যিবিলাক সংগীত বিদ্যালয় আছে বা স্কুল কলেজ আছে, তেওঁলোকক আমি স্কুলত দিয়া আমি ব্যৱস্থা কৰিম। আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণ হোৱা নাই, পৰৱৰ্তী কিমান কি আমাৰ সূৰ্যোদয়ৰ এটা ফেচবুক পেজ আছে। সূৰ্যোদয় আমাৰ যিটো ফেচবুক পেজ আছে, তেওঁলোকে তাতো কণ্টেক্ট কৰিব পাৰিব। তাতো তেওঁলোকে ডিটেইলছখিনি পাই থাকিব। অসমীয়াত সূৰ্যোদয় বুলি তেওঁলোকে চাৰ্চ কৰিব লাগিব।